আমাৰ অন্তিম ভিডিঅ'টোত আমি বিক্ৰেতাৰ অৰ্ডাৰ বাতিলকৰণ আৰু এই বাতিলকৰণবোৰ হ্ৰাস কৰিবলৈ আপুনি বা বিক্ৰেতাই অনুসৰণ কৰিব লগা বিভিন্ন পদক্ষেপ বা প্ৰক্ৰিয়াবোৰ সামৰি লৈছিলোঁ। এই ভিডিঅ'টোত আমি গ্ৰাহকৰ অৰ্ডাৰ বাতিলকৰণৰ সমস্যাটো সমাধান কৰি আছো। এজন ক্ৰেতাই অৰ্ডাৰ বাতিল কৰাৰ বহুতো কাৰণ আছে, আৰু কাৰণ যিয়েই নহওক ই ব্যৱসায়ৰ বাবে ভাল নহয়, সেয়ে কাৰণবোৰ বিচাৰি উলিওৱাটো গুৰুত্বপূৰ্ণ। ইয়াৰে কিছুমান কাৰণ আনকি সেলাৰ বা সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীৰ দ্বাৰা নিয়ন্ত্ৰণযোগ্য হ'ব পাৰে। এই বাতিল কাৰণবোৰ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিবলৈ পদক্ষেপ ল'ব পাৰি। এজন গ্ৰাহকৰ দ্বাৰা অৰ্ডাৰ বাতিল কৰাৰ কেইটামান কাৰণ আৰু গ্ৰাহকৰ অৰ্ডাৰ বাতিল কৰাৰ বিভিন্ন কাৰণবোৰ সমাধান কৰিবলৈ কি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰথম কাৰণ, এটা শ্বিপমেণ্ট বিলম্ব। অৰ্ডাৰ এটা দিয়াৰ সময়ত এজন ক্ৰেতা ডেলিভাৰী সময়সীমাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। যদি অৰ্ডাৰটো সময়ৰেখাৰ ভিতৰত ডিছপেচ বা বিতৰণ কৰা নহয়, তেন্তে ক্ৰেতাই অৰ্ডাৰটো বাতিল কৰিবলৈ বাছনি কৰিব পাৰে। আপুনি ইয়াক কেনেদৰে এড্ৰেছ কৰিব? ঠিক আছে, ডিছপেচৰ সময়সীমা উন্নত কৰিবলৈ পেকেজিং আৰু ডিছপেচ দলৰ সৈতে কাম কৰক। লগতে পৰীক্ষা কৰক যে আমি সেলাৰ ছাইট বাতিলকৰণৰ ওপৰত আমাৰ আগৰ ভিডিঅ'ত উল্লেখ কৰা ইনভেন্টৰী চেক SOP কাৰ্যকৰী আৰু অনুসৰণ কৰা হৈছে নে নাই। দ্বিতীয় কাৰণ, এজন ক্ৰেতাই একেটা সামগ্ৰী আন ঠাইত কম দামত বিচাৰি পায়। অৰ্ডাৰ এটা দিয়াৰ পাছত ক্ৰেতাই আন সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী তালিকাৰ জৰিয়তে ব্ৰাউজ কৰিব পাৰে বা অফলাইন বজাৰত একেটা সামগ্ৰীৰ মূল্য অন্বেষণ কৰিব পাৰে। যদি এজন ক্ৰেতাই এই স্থানবোৰৰ যিকোনো এটাত কম মূল্য বিচাৰে, তেওঁ বৰ্তমানৰ অৰ্ডাৰটো বাতিল কৰিব পাৰে আৰু ইয়াৰ সলনি কম মূল্যত এক বৈকল্পিক উৎসবোৰৰ পৰা ক্ৰয় কৰিব পাৰে। এনে হোৱা প্ৰতিহত কৰিবলৈ এজন বিক্ৰেতাই বিক্ৰী মূল্য অত্যাধিক বেছি নেকি পৰীক্ষা কৰিব লাগিব আৰু উপলব্ধ মাৰ্জিনৰ ওপৰত আধাৰিত কৰি সেইবোৰ সলনি কৰিব লাগিব। যদি সম্ভৱ হয়, কম খৰচত সামগ্ৰীটো উৎস কৰক। তৃতীয় কাৰণ, নিশ্চিতকৰণৰ ক্ৰমত যোগাযোগ কৰা সময়সীমা বহুত দীঘল আছিল। কেতিয়াবা এজন ক্ৰেতাই অৰ্ডাৰ দিয়াৰ সময়ত ডেলিভাৰীৰ প্ৰত্যাশিত সময়টো উপেক্ষা কৰে, কিন্তু পাছত পৰীক্ষা কৰে আৰু অনুভৱ কৰে যে অপেক্ষাৰ সময় অত্যাধিক, সেয়ে অৰ্ডাৰটো বাতিল কৰাৰ সিদ্ধান্ত লয়। আপুনি ইয়াৰ মোকাবিলা কৰাৰ কেইবাটাও উপায় আছে। 1. প্ৰেৰণৰ সময় প্ৰকৃততকৈ অধিক হয় নে নাই পৰীক্ষা কৰক আৰু প্ৰয়োজন হ'লে ইয়াক সংশোধন কৰক। 2. প্ৰেৰণৰ বাবে প্ৰকৃত সময় অধিক হয় নে নাই পৰীক্ষা কৰক। সময়সীমা হ্ৰাস কৰিবলৈ আৰু প্ৰেৰণৰ সময় হ্ৰাস কৰিবলৈ প্ৰেৰণ কাৰ্যত কাম কৰক। 3. লজিষ্টিক সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী বা অফ নেটৱৰ্ক লজিষ্টিকৰ পিকআপৰ বাবে অধিক সময় আছে নে নাই পৰীক্ষা কৰক। যদি ই বাৰে বাৰে সমস্যা হয়, তেন্তে শ্ৰেণীটোৰ বাবে অংশীদাৰ সলনি কৰক। এই ঘটনাবোৰৰ উপৰিও আন 3টা ঘটনা আছে য'ত এজন ক্ৰেতাই অৰ্ডাৰ বাতিল কৰে। এয়া হ'ব পাৰে যে ক্ৰেতাই ক্ৰয় কৰাৰ বিষয়ে তেওঁ মন সলনি কৰিছে, এইটো বিক্ৰেতাৰ নিয়ন্ত্ৰণত নহয়, বা তেওঁলোকক সামগ্ৰীৰ প্ৰয়োজন নহ'ব পাৰে আৰু ভুলবশতঃ অৰ্ডাৰ দিছিল। ইয়াক পুনৰ বিক্ৰেতাই নিয়ন্ত্ৰণ কৰিব নোৱাৰে। বা এয়া হ'ব পাৰে যে তেওঁলোকে ক্ৰয়ৰ সময়ত উপলব্ধ প্ৰমো বা অফাৰ কোড প্ৰয়োগ কৰাটো হেৰুৱাইছিল আৰু সেয়েহে তেওঁলোকে কোডবোৰৰ সৈতে পুনৰ অৰ্ডাৰ কৰাৰ অৰ্ডাৰ বাতিল কৰিছে। এই ক্ষেত্ৰত আপুনি কেৱল ক্ৰেতাক পুনৰ অৰ্ডাৰ দিবলৈ বিশ্বাস কৰিব লাগিব, কিয়নো অভিপ্ৰায় ইতিমধ্যে আছিল, কিন্তু তাৰ বাহিৰে আপুনি অত্যাধিক কৰিব নোৱাৰে। আপুনি কেৱল এইটো যেনেকৈ আছে তেনেকৈ গ্ৰহণ কৰিব লাগিব আৰু ইয়াক ক্ৰেতাৰ ওপৰত এৰি দিব লাগিব। বিভিন্ন ক্ৰেতাৰ অৰ্ডাৰ বাতিলকৰণ ৰখাৰ নিৰ্দেশনা অনুসৰণ কৰোঁতে আপুনি নিশ্চিত কৰিব লাগিব যে বিক্ৰেতাসকলে প্ৰদৰ্শন কৰি আছে। মেট্ৰিক্সৰ সহায়ত তেওঁলোকৰ প্ৰদৰ্শন জোখাটো অতি গুৰুত্বপূৰ্ণ। ইয়াত এটা সূত্ৰ আছে যাক বিক্ৰেতা আৰু সেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰী স্তৰত প্ৰদৰ্শন জোখা আৰু নিৰীক্ষণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি, আৰু যদি এই মেট্ৰিকবোৰ অৱনতি হয় তেন্তে সংশোধনমূলক ব্যৱস্থা ল'ব পাৰি। এই মেট্ৰিকটোক কোৱা হয় গ্ৰাহক বাতিলকৰণ হাৰ। ই আপোনাক গ্ৰাহকৰ বাতিলকৰণ অনুসৰণ কৰাত সহায় কৰে। ইয়াক গণনা কৰিবলৈ মুঠ অৰ্ডাৰৰ দ্বাৰা গ্ৰাহকসকলে বাতিল কৰা অৰ্ডাৰৰ সংখ্যা 100 গুণ কৰা নিশ্চিত কৰা হৈছে। মাল্টিপ্লাইড বাই 100। অনুগ্ৰহ কৰি মন কৰিব, গ্ৰাহক বাতিলকৰণ, ৰিটাৰ্ণ আৰু ৰিফাণ্ড আঁচনি আগতীয়াকৈ উল্লেখ কৰিব লাগিব আৰু ই-কমাৰ্চৰ বাবে উপভোক্তা সুৰক্ষা নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব। ইয়াৰ ওপৰত অধিক বিৱৰণৰ বাবে QR কোড স্কেন কৰক। ইয়াৰ সৈতে আমি এই ভিডিঅ'টোৰ শেষলৈ আহিছো, য'ত আমি গ্ৰাহকৰ দ্বাৰা অৰ্ডাৰ বাতিল কৰাৰ কাৰণ আৰু আপুনি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি আৰু কিছুমান মানক মেট্ৰিক্স প্ৰয়োগ কৰি এই বাতিলকৰণবোৰ হ্ৰাস বা পৰিহাৰ কৰিব পৰা বিভিন্ন উপায়ৰ বিষয়ে শিকিছিলোঁ। নিম্নলিখিত ভিডিঅ'টোত আমি ৰিটাৰ্ণমেণ্ট মেনেজমেণ্ট বা ক্ৰেতাৰ ঠিকনাৰ পৰা সামগ্ৰী এটাৰ ৰিটাৰ্ণ চম্ভালিবলৈ
প্ৰক্ৰিয়াৰ বিষয়ে শিকিম। ইয়াৰ বিষয়ে অধিক জানিবলৈ এই বিষয়ত আমাৰ পৰৱৰ্তী ভিডিঅ' চাওক।